नमस्कार दोस्तों, आप लोगों को पबजी के एडवांस कस्टम रूम में आपका स्वागत है। ये कस्टम रूम मेरा सबसे पहला क्रिएट करने वाला कस्टम रूम है एंड इस रूम में आप लोगों को ओनली एयर एंड स्नाइपर वाला गन ही देखने को मिलेगा एंड आई एम रियली सॉरी अबाउट दैट। ये वीडियो ओनली मैं आसामीस में कमेंट्री कर रहा हूँ क्योंकि मैं आसाम से हूँ और मेरा ज़्यादातर दोस्तों इस रूम में है और उन लोग आसामीस समझ में आता है उन लोगों को। और जो भी असम के बाहर से मेरा दोस्तों इस रूम में आ रहा है उसके लिए मैं बहुत माफ़ी चाहता हूँ और कृपया उन लोगों को मैं बोलता हूँ कि मेरा रिक्वेस्ट है कि उन लोग पूरा वीडियो देख लें, असमीज़ में ही देख लें, क्योंकि नहीं समझ में आया तो उनको वीडियो का एंटरटेनमेंट मिल जाएगा, इसलिए वो लोग पूरा वीडियो देख लीजिए। और एक बात, इस रूम में कोई स्क्वाड मतलब ज्वाइन नहीं हो पाए क्योंकि मेरे बहुत टेक्निकल एरर फ़ोन में था, इसलिए वो लोग ज्वाइन नहीं हो पाए। कृपया उन लोगों को भी मैं क्षमा चाहता हूँ। चलिए पार्टी को स्टार्ट करते हैं। नमस्कार बंधुসকল, আজি আমাৰ এই পাবজি অনুষ্ঠানলৈ আজি আমি প্ৰথমবাৰলৈ আমি আজি এডভান্স পাবজি ক্ৰিয়েশ্যন ৰুম ষ্টাৰ্ট কৰিছোঁ। এই পাবজি ক্ৰিয়েশ্যন ৰুমত আমাৰ সব স্কোৱাড খেলা হৈছে আৰু স্কোৱাডত এটা স্কোৱাডত 4টাকৈ মেম্বাৰ আছে আৰু সিহঁতি খেলি আছে এখন আমাৰ জনবিখ্যাত ইৰেংগেল মেপত, য'ত হ'ব এটা ধুম ধাৰাকা সৃষ্টি আৰু সকলো ৰেডি আছে। আমাৰ টোটেল মেম্বাৰ আছে আপোনাৰ 51টা, ইয়াৰ ভিতৰত এইকেইটা স্কোৱাড আছে। বলক আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমাৰ এতিয়া ফাৰ্ষ্ট স্কোৱাডটো আহিছে এছকিউডি নাভিছ, আমলান জ্যোতিদা। ছেকেণ্ড স্কোৱাডত আছে জোকাৰ ৰাজা, ভাস্কৰ, ডেডপুল। থাৰ্ড স্কোৱাড যোনটো আছে এইটো ছিংগল আছে ল'ৰাটো। 4 নম্বৰ স্কোৱাডত যোনটো আছে এইটো হেকাৰ লিয়নছ টিম। এইটো 5 নম্বৰ এইটো লক্ষ্যা কোনোবা হয়। 6 নম্বৰ আল্ট্ৰা কে, থাণ্ডাৰ ষ্ট্ৰম, মানিছ ঝাট এণ্ড আল্ট্ৰা এছ আছে। 7 নম্বৰত য়ংগান আছে। আৰু দেখা গৈছে বহুতখিনি স্কোৱাড এতিয়া অলৰেডি তলত নামিছেই এণ্ড আমি গ্ৰাউণ্ডত চাইছোঁ কিল এতিয়ালৈকে এটাও হোৱা নাই। 51টা এলিভ আছে, টিম হোল 2টা আছে। অভাৰঅল নেট চব ঠিকেই আছে, 22টা টোটেল আছে। বাৰু চাওঁ বলক এতিয়া কি খেলে। আমাৰ স্কোৱাড নম্বৰ 1 এতিয়া খেলি আছে বৰ্তমান আৰু স্কোৱাড নম্বৰ 16 অলৰেডি মাটিত লেণ্ড কৰোঁ আৰু স্কোৱাড নম্বৰ 18 অলৰেডি সিহঁতিও মাটিত চব লেণ্ডিং কৰিবলৈ চব পচিংকিয়ে আহিছে। এতিয়া দেখা গৈছে যে ভয়ংকৰ কাণ্ড, দুটা স্কোৱাড পচিংকিত আছে আৰু ইফালে আমাৰ মিলিটাৰী বেছত আছে দুটা স্কোৱাড। এটা চাবলগীয়া কথা যে 11 নম্বৰ স্কোৱাডৰ মাজত সিহঁতৰ তাত ফাইটিং হৈ গৈছে। অলৰেডি আমি এতিয়া আপোনালোকক লৈ যাম। সিহঁতৰ আমনা চামনা, বাপৰে ইয়াততো পুৰা জেং হৈ আছে, অলপ গ্লিচ হৈ গৈছে মাজত, তথাপি দুটা স্কোৱাডৰ আমনা চামনা হৈ আছে, আপোনালোকে দেখা পাইছে। এতিয়া চাব লাগিব যে স্কোৱাড নম্বৰ 1 কোন কোন আছে। মই আপোনালোকক কৈ আছোঁ চাই মেলি। স্কোৱাড নম্বৰ 11 আৰু স্কোৱাড নম্বৰ 2 দুটা একেলগে আছে। বাপৰে, স্কোৱাড নম্বৰ 11 অলৰেডি এটেক কৰি দিছে আমাৰ 2 নম্বৰ স্কোৱাডত। এইটো এটা বহুত চিটুৱেশ্যন বেয়া হৈ পৰিছে। আমাৰ যোনটো জোকাৰ স্কোৱাড ৰাজা, সি অলৰেডি নকডাউন হৈ গৈছে জ্যোতিষমানৰ পৰা, স্কোৱাড নম্বৰ 11ৰ পৰা। বহুত বেয়া পৰিস্থিতি আহি এটা কিল লৈ ল'লে জ্যোতিষমানে। হয় ৰাইজ, দেখা পাইছে জ্যোতিষমানৰ বঢ়িয়া কিল হৈছে। এতিয়ালৈকে 2টা মানুহ মৰি গৈছে। আৰু ইফালে মই লৈ গৈছোঁ আমাৰ নভত নামিছে এটা স্কোৱাড নম্বৰ 22 এপেক্স পেইন। ইহঁতি নভত আৰামছে লুট কৰি আছে, কোনো ধৰণৰ ইহঁতৰ অসুবিধা হোৱা নাই কাৰণ ইহঁতৰ লগত কোনো নায়েই। আপোনালোকে দেখা পাইছে ইহঁতি আৰামছে লুট কৰিছে। তাৰপিছত এটা স্কোৱাড আহিছে আপোনাৰ মিল্টা পাৱাৰত, কিন্তু তাত 4 নম্বৰটো অকলে ফচি গ'ল বেচেৰা। 12 নম্বৰ আৰু 4 নম্বৰ মিল্টা পাৱাৰত আছে। 4 নম্বৰ ডেথ হৈ গ'ল যেন পাওঁ। 4 নম্বৰ ডেথ হোৱা নাই, 4 নম্বৰ এটা স্কোৱাড ডেথ হৈছে। আৰু চাব মানে বহুত ইণ্টাৰেষ্টিং কথা এইটো যে ইয়াত কোনো এয়াৰ গানছ নাই, কোনো স্নাইপাৰ গানছ নাই, অনলি আপোনাৰ SMG আৰু পিষ্টল এণ্ড ক্ৰছব'হে দিয়া হৈছে। গতিকে সেইটো এটা বহুত মানে টেনশ্যনৰ বিষয়ে পৰিছে একোজন স্কোৱাডত লৈ।
মানে অনলি SMG আৰু পিষ্টল এণ্ড ক্ৰছব'লৈ কেনেকৈ খেলটো দেখাব সিহঁতৰ এটা গুৰুত্বপূৰ্ণ খেল হৈ পৰিছে। ইফালে অকল স্নাইপাৰো নাই, কোনো এয়াৰ গানো নাই। এতিয়া আমাৰ এয়াৰ ড্ৰপছ আহে নাই সেইটো আমাৰ চাবলগীয়া কথা। আৰু ইফালে স্কোৱাড নম্বৰ 1 টো ইতিমধ্যে পচিংকিতে আছে। হস্পিটেলত আছে, জৰ্জ পুলত আছে স্কোৱাড নম্বৰ 18 আৰু ৱেডাৰ হয় ডাইনামিক। এইটো বহুত ইণ্টাৰেষ্টিং কথা দেই, ৱেডাৰটো ডাইনামিক আৰু বহুত চাবলগীয়া কথা এইটো। ৱেডাৰটো ডাইনামিক হৈছে যে আৰু বহুত ভাল লাগিব এতিয়া মেটচটো কিছু ৰোমাঞ্চক হ'ব। আমাৰ মেটচটো কিছু মনোৰঞ্জন পাম আমি এই মেটচটোত দেখা পাম। কাৰণ ৱেডাৰ ডাইনামিক আহি গ'লে বহুত খেল আহি যায়, বৰষুণ দিব, কুঁৱলী পৰিব, চব হৈ থাকিব। গতিকে ৱেডাৰ ডাইনামিক হ'লে বহুত আচৰিত কথা। আৰু য়ং গান 7 নম্বৰ এখেত কি কৰি আছে, 7 নম্বৰে কি কৰি আছে আমি এতিয়া চাম। 7 নম্বৰে বহুত অকলে অকলে কাম কৰি আছে যে, নহয় এখেতে পুৰা গ্ৰুপ লৈ গৈছে গাড়ীত। ইহঁতি আচলতে চেভাৰনি যাম বুলি ভাবিছে, ইহঁতি অলপ ছেফ খেলিম বুলি ভাবিছে মুঠতে। য়ং গান মানিছ য়ং অংকুৰ বঢ়িয়া ঠিক আছে। সিহঁতি অলপ ছেফ খেলিম বুলি ভাবিছে। ইতিমধ্যে 5 নম্বৰ স্কোৱাডটো আমি যাওঁ। 5 নম্বৰ স্কোৱাডটো য়াচনাত আছে, য়াচনাকে দেখা পাইছে। সিহঁতি অকলে অকলে খেলি আছে ইয়াতো। সেইটো বহুত কষ্ট কৰিব লাগিব আৰু য়াচনাৰ কাৰণ লুটটো পটককৈ নাপায়তো, বহুত ঘৰ বিচাৰিব লাগে তাৰপিছতে পোৱা যায়। এইফালে আছে আৰু আমাৰ মিলিটাৰী বেছত কি হৈছে এবাৰ চাওঁচোন বলক, আৰু এবাৰ চাই লওঁ মিলিটাৰী বেছত আমাৰ ছেকেণ্ড স্কোৱাডৰ ওচৰত কি আছে। সিহঁতৰ ইতিমধ্যে 2টা মানুহ মৰি গৈছে। জেটপুলৰ জকাৰ ফিউৰি আছে, জকাৰ আছে। তলত আপোনালোকে দেখা পাইছে যে জকাৰ তলতে যোনটো 11 নম্বৰ স্কোৱাড সিহঁতি আছে। আৰু ইতিমধ্যে সিহঁতি পুছ কৰো অৱস্থাত আছে। এইটো বহুত খাতৰা খেল হ'ব এতিয়া। বা নাইচ পুছ কণ্ট্ৰা চৰিত্ৰ, বহুত বঢ়িয়া হৈছে। জকাৰৰ মাত্ৰ এটাই আছে ডেডপুল। এতিয়া কি কৰে আমি চাব বিচাৰিম। ই কভাৰ লৈ আছে আৰু ইয়াত হিট দি দিলে, গ'ল। বঢ়িয়া পুছ কৰিছে। ইফালে এতিয়া জকাৰৰ মাত্ৰ এটাই আছে ডেডপুল ক'ত আছে সেইটো আমি চাব লাগিব। আচ্ছা, ডেডপুল তলত লুকাই আছে। সিহঁতৰ কাউণ্টাৰ এটা নাইচ, গ'ল। 11 নম্বৰ টিম বঢ়িয়া খেলিছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে এটা স্কোৱাড ডাউন হৈ গৈছে। আমাৰ মেম্বাৰ আছে অনলি 42টা। দেখা যাব এতিয়া কি হ'ব ৰাইজ। আৰু আমি যদি স্কোৱাড নম্বৰ 1ৰ ওচৰত যাওঁ, দেখা পাম তাত ইতিমধ্যে পুৰা ৰেড জোন আহি আছে আৰু সিহঁতি ৰেড জোনৰ ভিতৰতে আছে। বলক আপোনালোকক মই দেখাইছোঁ। দেখা পাইছে পুৰা ৰেড জোনৰ ভিতৰত আছে। চবে ঘৰৰ ভিতৰে লুট কৰি আছে, আৰামছে লুট কৰি আছে, কোনো টেনশ্যন নাই। আৰু জৰ্জপুলৰ স্কোৱাডটোতো ক'বই নালাগে, সিহঁতিতো কোনো টেনশ্যন নোহোৱাকৈ বিন্দাছ লুটি আছে, কাৰণ সিহঁতৰ ওচৰ পাজৰো কোনো নাই। বলক আমি ইনফিৰি যোনটো আমাৰ NSG সুৰজিত সিহঁতৰ ওচৰলৈ যাওঁ। ইনফিৰিক আমি স্পেক্টেট কৰি চাইছোঁ আৰু শ্বৰ্ট গান লৈ আছে। উপায়ো নাই, বেচেৰা কি কৰিব। এয়াৰ গান যদি দিয়া নাই শ্বৰ্ট গানেইতো ল'ব লাগিব ন। আৰু শ্বৰ্ট গান লৈছে S12 লৈছে আৰু লগত পিষ্টল আছে। ভাল লাগিছে কিছু চাই। আৰু বলক আমাৰ এটা স্কোৱাড ইতিমধ্যে মৰিছে। আমি চাম এতিয়া আমাৰ এই নভৰ স্কোৱাডটোৰ ওচৰত কিনো বিশেষ আছে। আমি এপেক্স পেনৰ ওচৰত আহিছোঁ। ইয়াৰ ওচৰতো এইটো UMP9 আছে, এটা SMG। ঠিকে আছে, UMP9 ল'বই লাগিব কাৰণ বেলেগতো উপায় নাই। আৰু এখেতৰ ওচৰতো একেই, UMP9 চলিব আজি। এখেতৰ ওচৰত উজি আছে, উজি দি কি ধামাকা দেখাই আমি এতিয়া পিছত চাব পাৰিম। আৰু এপেক্স আৰজেৰ ওচৰত কি আছে বৰ্তমান? এপেক্স আৰজেৰ ওচৰত আছে DP আছে। DPটো এটা মেচিন গান হয়, কোনো এয়াৰ গান নহয়। আমাৰ ইতিমধ্যে মোৰ লগৰ ভাস্কৰ, যি মৰি গৈছে, মোক অলপ আগতে ফোন কৰিছিল, দেখা পাইছে। সি স্কোৱাড নম্বৰ 2ত আছিলে, য'ত জকৰৰ লগত আছিলে ভাস্কৰ ইতিমধ্যে মৰি গৈছে। আৰু এতিয়া খেল আমাৰ ড্ৰপ পৰিছে ফেৰী পায়াৰত। এইটোৱে আচৰিত কথা, ড্ৰপ পৰিছে ফেৰী পায়াৰত। আমাৰ ড্ৰপটো কি সুন্দৰভাৱে পৰিছে আপোনালোকক মই দেখাই আছোঁ তলৰ পৰা। আমাৰ ড্ৰপৰ ভিতৰত কি আছে সেইটো চাব লাগিব। যোনে এইটো ড্ৰপ হয়, কাৰ ড্ৰপ হ'ব এইটো ভগৱানেহে জানে।
আমাৰ ড্ৰপৰ ওচৰত কিন্তু কোনো মানুহ নাই, এইটো একদম চিয়ৰ। ড্ৰপত কি থাকে, কাৰণ এই মেটচখনত আপোনাৰ এয়াৰ বা স্নাইপাৰ ৰাইফল আমি দেখা নাপাওঁ। আমি ড্ৰপৰ ওচৰলৈ যাম অকণমান। আচ্ছা, ড্ৰপত কি আছে? ড্ৰপত মেচিন গান আছে। যাৰ হ'ব এই মেচিন গানটো, সি কিন্তু এই খেলখন কিছু জেং কৰিব পাৰিব। M249 লৈ আছে, ধেমালি নহয় কিন্তু। M249 আছে, প্লাছ আপোনাৰ 100 ৰাইফল আছে 5.56ৰ। এইটো 5.56 এমতো আমি এই মেটচখনত কোনো এটাতে দেখা নাপাম। আৰু মন কৰিবলগীয়া কথা এইটো যে ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ ফাৰ্ষ্টজন যোনটো চিংক বহুত শ্ল'লি দিয়া হৈছে মেটচখনত। বহুত কভাৰ কৰি দিয়া হৈছে মেটচখনত, কিমান শ্ল'লিকে আহিছে আপোনালোকে নিজে দেখিছে। যিমান আমাৰ এনে জেনুৱেল ইৰেংগেল মেপত 10x স্পীডত আহে আমাৰ যোনটো হেৰি। এতিয়া এই এডভান্স ৰুমখনত আমি বহুত শ্ল'লি কৰি দিছোঁ, কাৰণ ইয়াত শ্ল'লি আহিলেহে দেখাব। আৰু আগলৈ যাম এতিয়া, আমি স্কোৱাডৰ ওচৰত যাম। স্কোৱাড নম্বৰ আমি চাম, আৰু এটা ড্ৰপ পৰিছে ইয়াত পৰিছে, এইটো আপোনাৰ পৰিছে মিলিটাৰী বেছত, যিটো 11 নম্বৰ স্কোৱাডটো আৰামছে কভাৰ কৰি ল'ব। লগতে ইয়াত 3 নম্বৰ স্কোৱাডটো আছে, সিহঁতক মই চাই লওঁ এবাৰ। 3 পৰা আমাৰ অকলে ৰখি আছে। ই কিন্তু বহুত খাতাৰনাক মানুহ দেই, ই কিন্তু অকলে ৰৈ আছে। কাৰ কাৰণে ৰৈ আছে ইহে জানে। বাৰু ই নিজৰ ডিপি গানটো ৰিলোড কৰি থোৱা নাই, ইয়াত 30টাহে বুলেটছ আছে। আৰু যি কি নহওক, এই বহুত সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ ওচৰত ৰৈ আছে আমাৰ 11 নম্বৰ স্কোৱাডটো, যি এতিয়ালৈকে এটা স্কোৱাড কাউণ্টাৰ চেট্ৰাই ডাউন কৰি থৈছে। ইয়াক স্পেক্টেড কৰি ল'লে। ইয়াক বডি শ্বট দিছে, আমি তাৰ ওচৰলৈ গৈ আছো। 3 নম্বৰ ওচৰলৈ আমি গৈ আছো। ভাল বাচিছে, কাৰণ মানিব লাগিব এটা ছিংগল প্লেয়াৰে এটা 3টা মানুহৰ আগত আমনা চামনা কৰি আছে। নাই, ই নাবাচিব, ডেম চিয়ৰ ই নাবাচিব, কাৰণ এটা মানুহে অকল মাৰিব পৰাটো সম্ভৱ নহয়, আপোনালোকেও জানে। আৰু ই মৰি গৈছে। আমাৰ কাউণ্টাৰ চেটে আৰু এটা কিল পাইছে। বহুত বঢ়িয়া হৈছে খেলটো। আমি বৰষুণটো দি আছে, কেনেকুৱা ৰোমাঞ্চক নেচাৰেল বিউটি আপোনালোকে দেখা পাইছে, আপোনালোকে দেখিছেই। প্লাছ আমি এতিয়া ওপৰলৈ যাম। এইটো ইয়াত গ্লিচ আহি গৈছে। বলক আমি ড্ৰপটো চাওঁ, ড্ৰপটোত কি দেখা পাম। আমি ড্ৰপটো চাওঁ। ইতিমধ্যে টিম 11 বহুত এডভান্টেজত আছে, কাৰণ সিহঁতি অলৰেডি ড্ৰপটো লুটিছে, প্লাছ আপোনাৰ 2টা স্কোৱাড বুলিয়ে ক'ব লাগিব। জকাৰ টিমটোক সিহঁতি নক কৰিছিলে, প্লাছ আপোনাৰ এতিয়া নক কৰিলে যোনটো 3 নম্বৰ ছিংগল প্লেয়াৰ আছিলে তাকো নক কৰিলে। গতিকে সিহঁতি গৈ আছে আপোনাৰ আমাৰ এইটো জনবিখ্যাত টাৱাৰটো ওপৰলৈ। টাৱাৰটোত কিবা স্নাইপাৰ টাইমাৰ পায় যদি, স্নাইপাৰটো ইয়াত নাপাবই, কাৰণ মই ইয়াত স্নাইপাৰ এভেইলেবল কৰাই নাই। গতিকে যি পাব চব মেচিন গানে পাব, আৰু যদি লাভ থাকে বা শ্বৰ্ট গানে থাকিব। বাকী এতিয়া খেল হ'ব হেভি। আমি এইফালে বাদ দি ইয়াত আৰু এটা ড্ৰপ পৰিছিলে, সেই ড্ৰপটো চাওঁ। আৰু এই ড্ৰপটো ভাগ্য ভাল, ইহঁতি 22 নম্বৰ স্কোৱাডটো ইয়াত আহি ইহঁতি আৰামছে লুটি আছে। ড্ৰপত কি আছে বা ইহঁতৰ মই চাই দিছোঁ আপোনালোকক। ড্ৰপ অলৰেডি ইহঁতি লুটি লৈছে, আৰু ইহঁতৰ এটাও কিল নাই, কিন্তু ইহঁতি আৰামছে লুটি আছে। সিহঁতি গাড়ীও ফুটাই লৈছে নিজৰ, কিয় নাজানো। কাৰণ মানে সিহঁতি বেলেগক যাবও নিদিব চাগে, সম্ভৱ মোৰ সেইটোৱে হ'ব। আৰু এইটো কি বস্তু, এইটো কি বস্তু, পিয়ানো ক'ৰ পৰা আহিলে ইয়াত? পিয়ানো ক'ৰ পৰা আহিলে? আই ডোন্ট ন' পিয়ানো কি হয়, মই আজিলৈকে নিজেই দেখা নাই। বহুত ৰোমাঞ্চক হৈ আছে, মই সেইটো কাৰণে মই আজি চাব বিচাৰিছোঁ যে আজি মই ফাৰ্ষ্ট মানে এডভান্স পাবজি ক্ৰিয়েশ্যন ৰুম ক্ৰিয়েট কৰিছোঁ। আৰু মই ইয়াৰ এডমিন হয়, আপোনালোকে গম পায়েই, ইমতি ৰহমান। আৰু নাজানো এইটো কি, এইটো মই এই গ্ৰুপটোত সুধি আপোনালোকক ক'ম, মানে গ্ৰুপত এই বস্তুটো কি হয়। সিহঁতি গ্ৰেনাইট চেনাইট কিবাকিবি কৰি আছে, কিন্তু মই নাজানো কি হয় আচলতে একজেক্টলি। আৰু জোন আহিছে চাগে, ইহঁতি এতিয়া পলাব। ঠিক আছে, ইহঁতি পলক। আমি এই 10 নম্বৰ ওচৰলৈ যাম। 10 নম্বৰে কি কৰি আছে? 10 নম্বৰৰ এটা ছিংগল ইউজাৰ, বেচেৰা ই নাওতে উঠি আছে। নাৱত উঠি চলাই আছে, বাৰু একো নাই। ইয়াক আমি স্পেক্টেট কৰি আছোঁ। কিছু কুঁৱলী পৰিছে দেই, কিছু কুঁৱলী পৰিছে, মানুহে ইজনে সিজনক দেখা পোৱা নাই।
কোনো প্ৰব্লেম নাই। বাৰু আজি নাও চলাম বুলি আহিছে, বেলেগ আশা কৰা নাই আমি ইয়াৰ পৰা বৰ এটা, কাৰণ যদি নাৱত থাকে ইয়াৰ কোনো লাভ নহ'ব ন, আপোনালোকক গম পাই যদি লোড নকৰে। আৰু নাও নাথাকি কৰিবনো কি, ছিংগল ল'ৰা ছিংগল প্লেয়াৰ স্কোৱাডৰ লগত খেলাটো বহুত সেইকাৰণে ৰিক্সি হ'ব। ভাবিছে কি মই অলপ ছেফ খেলোঁ, তেতিয়া লোকৰ লগত খেলিব পাৰিম। বাৰু আমাৰ এতিয়া নেক্সট ড্ৰপ আহি পৰিছে আপোনাৰ কুৱেৰীৰ মাজমজিয়া, মানে কুৱেৰীৰ কাষত। গতিকচোন আমি ড্ৰপত চাওঁ, ড্ৰপতনো কি আছে। ৰ'ব, ক্লিচ হৈ আছে। অম আছে, যদিও ইয়াত এইটো স্নাইপাৰ ইয়াত মই দিয়া নাই, যদি ড্ৰপত আহিছে এইটোতো মই ৰখাব নোৱাৰো। এইটো কাৰ হ'ব এতিয়া এই অমটো, সেইটো ভাগ্যহে ক'ব। আৰু এটা ড্ৰপ আগত আহি আছে, আপোনালোকে দেখা পাইছে। এই অমটো কাৰ হ'ব, সিয়ে হ'ব এই পাবজিৰ উইনাৰ চিকেন ডিনাৰ। আৰু এটা ড্ৰপ আহিছে, আৰু এইফালে এটা ফ্লেয়াৰ চলিছে। আমি ফ্লেয়াৰ চলাটোৰ টিমৰ ওচৰত আমি গৈ আছো। ফ্লেয়াৰ এইটো কাৰ হাতত চলিছে, মোৰ মতে 20 নম্বৰৰ ওচৰত চলিছে নেকি, আমি চাইবলৈ গৈ আছো। 20 নম্বৰ ইতিমধ্যে বাৰ্থডে কেকো পালে সিহঁতি। বাৰ্থডে কেকো চেলিব্ৰেট কৰিলে হোপ। বাকী প্লেয়াৰ ইহঁতৰ ওচৰতে আছে, আই ন'। আৰু কেপ্টেইন 20 নম্বৰ যোনটো কেপ্টেইন ডেনি 13, তেখেতে 4টা কিল পাইছে, আপোনালোকে দেখা পাইছে। 4টা কিল পাইছে, বহুত বঢ়িয়া। আৰু ইতিমধ্যে সিহঁতি প্লেয়াৰটো মাৰিছে, তথাপি সিহঁতি মানে লোকক এনিমি আহিছে নি তাকে চাই আছে। ইয়াত ৰেড জোনো আহি গ'ল। তেখেতসকল এতিয়া ছেফ জোনত যাব লাগিব, কাৰণ ঘৰৰ ভিতৰত নগ'লে লগালগ ছেটআপ ইণ্ডিয়া লিমিটেড 7 ইনটু গুৱাহাটী। গতিকে আমি অলপ হাইটৰ পৰা চাইছোঁ। এতিয়া আমাৰ নেক্সট ড্ৰপ পৰিছে পচিংকিত। এইটো চাবলগীয়া ড্ৰপ। ইহঁতৰ লাক বেয়া, পচিংকি ঘৰৰ ওপৰত পৰি গ'ল। আৰু এইটো ফ্লেয়াৰ ড্ৰপ। এইটো কি আছে, এইটো কাৰ আনলাক, এইটো আনলাকি টিম। গ্ৰেনাইট কৰিছে, আছে প্লাছ আছে। সাংঘাতিক কথা, কিন্তু এখন এয়াৰ নোহোৱা আৰু স্নাইপাৰ নোহোৱা গেমত আৰু আছে। এইটো বহুত ভাগ্যৱান। কিন্তু ভাগ্যৱান হ'লে কি হ'ব, এইটো ভাগ্যৱানত আৰু মানে চকু পানী ওলাই যাব এনেকুৱা কেছত। কাৰণ আপোনাৰ যদি হাততে যদি আহিবও পাৰে, আমি ক'ব নোৱাৰো। আৰু দেখা পোৱা মতে অকণমান শ্লিপ হৈ আছে। অকণমান শ্লিপ হ'লে যদি আৰু এটা গ্ৰেনাইট কৰি দিয়ে, মোৰ মতে এইটো তলত পৰি যাব। জানো এতিয়া সিহঁতে কি দিমাগ লগায়, নম্বৰ 20 টিমে কি দিমাগ লগায়, এইটো আমি চাব লাগিব। আৰু আপোনালোকে দেখা পাইছে এতিয়ালৈকে আমাৰ 16টা স্কোৱাডৰ ভিতৰত 8টা স্কোৱাডে আছে। মানে খেল এতিয়া বহুত বাকী আছে, মাত্ৰ আধা সংখ্যক খেলে পৰা আঁতৰি গৈছে। এতিয়া এখেতসকলৰটো লাকটো বেয়া, কি ক'ম আৰু, মানে সিহঁতসকলৰ লাকটো বহুতেই বেয়া হৈ গ'ল। উপায়ো নাই, বেচেৰাসকলে কিনো কৰিব। এতিয়া আমি যাম নম্বৰ 22 ওচৰত। তেখেতসকলে জোনৰ ভিতৰত কিয় অহা নাই জানো, তেখেতসকলে গম পায়। ইয়াত অলপ মলি চলাই আছে, কিয় নাজানো। এটা স্কোৱাড ডাউন কৰিলে। আচ্ছা, স্কোৱাড ডাউন কৰিলে। স্কোৱাড নম্বৰ এতিয়া নম্বৰ 2, নম্বৰ 3, নম্বৰ 4, নম্বৰ 6, নম্বৰ 12, নম্বৰ 16 চব ইতিমধ্যে মৰি গৈছে। আপোনালোকে দেখা পাইছে ওপৰৰখিনি এতিয়ালৈকে মৰা নাই, তলৰখিনিয়ে মৰি আছে। আৰু ঠিক আছে, এতিয়া ইতিমধ্যে জোনো বনি গৈছে, আপোনালোকে দেখা পাইছে। জোন কিন্তু বঢ়িয়া জেগাত বনিছে। কুৱাৰী আৰু ফেৰী ফায়াৰ লগ হৈ গৈছে। কুৱাৰীত কিছু আমি একশ্যন দেখা পাম, কাৰণ কুৱাৰীৰ যোনটো ওখ চাপৰ ঠাই, সেইটোত বহুত মজা লাগিব চাই। আৰু এখেতসকলেও জোনলৈ যাবলৈ ৰেডি হৈ আছে, কাৰণ জোন নগ'লেতো খেল শেষ। আৰু এখেতসকল আগবাঢ়ি আছে, একদম শ্ল'লি গৈছে। য়ং অংকুৰ চব আছে ইয়াত। এইটো এটা অসমীয়া টিম, অসমীয়াৰ দেখাৰ তেজ বুলি ক'ব লাগিব আমি, কাৰণ এইটোৰ টিমৰ গাত জোৰ আছে। কিন্তু কিল এটাও পোৱা নাই, সেইটো বহুত বেয়া কথা হৈছে। বাৰু যি কি নহওক, আপোনালোকৰ এতিয়া হায়েষ্ট কিলত আছে কণ্ট্ৰা চাইট্ৰা, যি 4টা কিল কৰিছে।
বহুত বঢ়িয়া পাৰফৰ্মেঞ্চ দেখাই আছে আৰু এটা ডেঞ্জাৰ কথা পাই গ'ল মানে খেলত কিছু টুইষ্ট আহিব এতিয়া লৈ ল'লে প্লাছ গৰ্জাও লৈ ল'লে খেলত কিছু টুইষ্ট হ'ব কণ্ট্ৰা চাইট্ৰা মানে আজি খেল দেখাই দিব আৰু আপোনালোক জনাই দিওঁ যে এই কণ্ট্ৰা চাইট্ৰা টিমটো ইহঁতৰ যোনটো টিম এইটো ৰাজস্থানৰ টিম হয় সিহঁতি মোক ইনভাইট কৰিছিলে যে আমাক টিমটোত ল'বা সিহঁতি একচুৱেলি মোৰ লগত পাবজি খেলে চ' সিহঁতক মই আজি ইনভাইট দি দিছোঁ যে তোমালোকে আহিব পাৰিবা ঠিক আছে এই স্কোৱাডটোত আপোনালোকে তিনিটা ৰাজ্যৰ খেল দেখা পাইছে ৰাজস্থান কলকাতা ইয়াত আপোনাৰ নাম্বাৰ 1ৰ লগত ইহঁতৰ লগত ফাইটিং এখন হৈ গৈছে কিন্তু ইহঁতৰ দুটাহে আছে সেইকাৰণে ইহঁতি পলাই দিছে আমি নাম্বাৰ 1ৰ ওচৰত যাওঁ কিনো খেল হ'ব সিহঁতৰ তিনিটা আছে ইহঁতেও বাগি লৈ গৈ আছে ন ঠিকে আছে বাগি লৈ যাব লাগে কিয়নো নাযাব বঢ়িয়া বাকী কিন্তু ইহঁতি উল্টা চলাইছে কিয় চলাইছে মই ক'ব পৰা নাই দেই আচ্ছা তাৰ লগৰটোক আনিব গৈ আছে ঠিক আছে ইহঁতি মানে কণ্ট্ৰা চেট্ৰাক পুছ কৰিম বুলিয়ে ভাবিছিলে আচ্ছা তিনিটাই তিনিখন বাগি লৈ পুছ কৰিব গৈছে 11 নম্বৰৰ ওচৰলৈ এইটো বহুত ইণ্টাৰেষ্টিং হ'ব ইহঁতি কেলে আচ্ছা ইহঁতি আহি ইতিমধ্যে পাই গৈছে আপোনালোকে দেখা পাইছে ইয়াত এতিয়া বহুত সাংঘাতিক পুছ এটা হ'ব কোন জিকিব ৰাইজ আপোনালোকে মোক ক'ব পাৰিব নাম্বাৰ 1এ পুছ কৰি দিছে নাম্বাৰ 11ৰ কণ্ট্ৰা চেট্ৰাৰ তলত গুচি গৈছে কণ্ট্ৰা চেট্ৰা এটা ডিফেন্ড গ'ল ইছ বহুত বেয়া বহুত হাৰ্ড মানে কি ক'ম ৰাইজ কণ্ট্ৰা চেট্ৰা ইমান বঢ়িয়া খেলি আছিলে 5টা কিল হৈ গৈছিলে তেখেতৰ কিন্তু তথাপি লাষ্টত নাম্বাৰ টিম 1এ মাৰি দিলে আচলতে পাবজি গেমটোৱে তেনেকুৱা ইফালৰ পৰা পুছ কৰি দিছে আপোনাৰ 22 নম্বৰ টিমটোৱে যিটো আপোনাৰ পেইন হয় ইহঁতি বৰ বেয়া জেগাত পুছ কৰিলে এতিয়া আমি ফাইট দেখা পাম নাম্বাৰ 1 আৰু নাম্বাৰ 22ৰ মাজত যি আমাৰ এপেক্স পেইনে এতিয়া পুছ কৰিছে UMP লৈ আৰু ইহঁতৰ 4টাই জিন্দা আছে এটা MK লৈ দি আছে বহুত বঢ়িয়া এতিয়া আমাৰ বেছি স্কোৱাড নাই আপোনালোকে দেখা পাইছে মাত্ৰ 1 2 3 4টাই আছে 4টাৰ মাজত ভয়ংকৰ খেল হ'ব প্লাছ এটা ডাউন 22 নম্বৰ পিছত আমি গৈ আছো 22 নম্বৰ এটা ডাউন হৈছে এপেক্স RJ ডাউন হৈ আছে বহুত বঢ়িয়া ৰিভাইভ কৰি দিয়ক তাক জোন ক'ত বনি গ'ল এডভান্টেজটো আহি গ'ল আমাৰ 18 নম্বৰ টিম আৰু 17 নম্বৰ আৰু 7 নম্বৰ টিমটো লৈ এতিয়া ফাইট হ'ব সিহঁতৰ মাজতো আৰু ইফালে হৈ আছে আমাৰ 22 and 1ৰ মাজত এতিয়া দেখা যাব এই দুটা স্কোৱাডৰ ভিতৰত কি হয় খেলটো আমাৰ এতিয়ালৈকে চাব গ'লে আপোনাৰ 20 নম্বৰ যোনটো টিম আছে সিহঁতৰ ওচৰত আমাৰ এই কেপ্টেইন ডেনিৰ ওচৰত কেইবাটাও কিল আছে 4টা কিল আছে আৰু ইফালে আমাৰ 22ৰ এপেক্স পেইনৰ লগত 3টা কিল আছে দেখা পাইছে আপোনালোকে আৰু কেনেকুৱা এতিয়া খেলটো ৰোমাঞ্চক হৈ আছে আৰু আপোনালোকে দেখা পাইছে যে আমাৰ প্লে জোন ইতিমধ্যে আহি পৰিছে গতিকে সেফ জোনত যাবলৈ সিহঁতি ৰেডি হৈছে এইফালে নাম্বাৰ টিম 1টো বাচি গ'ল সিহঁতৰ আজি লাকটো বহুত ভাল কাৰণ সিহঁতি পুছ নকৰিলে হয়নে নহয় সিহঁতি যদি পুছ কৰি দিয়া হ'লে সিহঁতি জোনতো যাব নোৱাৰিলেহেঁতেন আৰু মানে মোৰ মতেতো নাম্বাৰ 22ৱে সিহঁতক পুছ কৰিয়ে দিব লাগিছিলে কাৰণ জোনটো আছিল সিহঁতৰ ওচৰত অলৰেডি গাড়ী আছিলেই আৰু সিহঁতৰ ওচৰত 4টাও আছিলে সিহঁতৰ ওচৰত 3টা আছিলে কিন্তু নকৰিলে ভালেই আছে সেফ খেলিছে বহুত ভাল আছে পিছলৈ আমি আৰু একশ্যন দেখা পাম যেতিয়া লগ হ'ব একেলগে বলক আমি এতিয়া ইহঁতিও সেফ জোনতে আহিব যেন লাগিছে মোৰ ইহঁতি গ্ৰেনাইট এনেই কৰি আছে কোনো কামৰ গ্ৰেনাইট কৰা নাই স্মক এনেই কৰি আছে কাৰণ ইতিমধ্যে ইহঁতি সেফ জোন পালেইগৈ আৰু এতিয়া ইহঁতি আৰু এটা ড্ৰপ চেক কৰিছে ইয়াত এইটো আমি চাম এতিয়া সিহঁতৰ আৰু এটা ড্ৰপ কপাল ফুলি গ'ল সিহঁতৰ আকৌ পাই গ'ল কপাল ফুলি গ'ল মানে আজি কপাল পুৰাই ফুলিলে এনেকৈ দেখা পাইছে কপাল পুৰাই ফুলি গ'ল চাগলে কি হ'ব আৰু নাম্বাৰ 22 পকেমন তোমাৰ লাক বলক আমি এতিয়া জোনৰ ভিতৰত যোনটো ড্ৰপ পৰিছে এইটো চাওঁ এইটো কি হ'ব এইটো কোনে ল'ব ৰাইজ কোনে ল'ব এইটো যোনে ল'ব ইয়াতো ফাইট দেখা পাম আমি দেখা পাইছে চাৰিওফালে বৰষুণ
এতিয়া বাৰু বৰষুণৰ পৰিমাণটো কিছু মানে কমিছে, বতৰ ফৰকাল হ'ব ধৰিছে, তথাপি এইফালে নাম্বাৰ 22ৰ ফায়াৰিং হৈ আছে কাৰ মাজত মই চাই দিছোঁ। নাম্বাৰ 1 আকৌ ইহঁতৰ 22 আৰু নাম্বাৰ 1ৰ মাজত ফাইটিং এখন হ'ব, নিশ্চয় হ'ব। আমি আপোনালোকক ভিতৰৰ পৰা দেখাম। নাম্বাৰ 22ৰ ওচৰত গৈ আছোঁ, এপেক্স পেইন। সিহঁতি অলৰেডি ড্ৰপ ল'বলৈ গৈ আছে। অম আছে প্লাছ ছাপ্ৰেছৰ এয়াৰো আছে। খেল কিছু ৰোমাঞ্চক হৈছে আজি, কিন্তু মানিছোঁ দেই, খেল কিছু ৰোমাঞ্চক হৈছে। নাম্বাৰ 1ৰ ওচৰত গৈ আছোঁ মই। সিহঁতৰ 3টা ৰৈ আছে একেথ্ৰিয়েতে, TPP লৈ আছে। TPP লৈ থকাই ভাল ন। পিছৰ পৰা চলি গ'ল। নাম্বাৰ 2 গ্ৰেনেড কৰিছে ভিতৰত। বহুত বঢ়িয়া, বহুত বঢ়িয়া। এটা পুছ কৰি দিলে নাম্বাৰ 1ৰ, এটা পুছ কৰি দিলে মেন্সকিউ। HOD মেন্সকিউ গ'ল। ইফালে ফাৰ্ষ্ট এড কিট লৈ আছে। নাম্বাৰ 22ৱে পুছ কৰি আছে, আপোনালোকে দেখা পাইছে। আমি পুছটো বহুত খাতাৰনাক হ'ব এতিয়া, কাৰণ ইহঁতৰ 3টা ইফালে 4টা। বঢ়িয়া বঢ়িয়া বঢ়িয়া, গৰ্জা দি পুছ। ইহঁতৰ 2টা নক। আমি আকৌ নাম্বাৰ 1ৰ ওচৰত যাম। বহুত ভয়ংকৰ খেলিছে SQDU নাভিছ। 11টা কিল, বহুত বঢ়িয়া, বহুত বঢ়িয়া, বহুত হাৰ্ড। মৰি গ'ল। 11টা কিল হৈও মৰি গৈছে, আপোনালোকে দেখা পাইছে। নাম্বাৰ 22ৱে উইন হৈ গৈছে। তথাপি ইহঁতৰ 2টা আছে, পকেমন এণ্ড এপেক্স পেইন। পপকৰ্ন এণ্ড এপেক্স পেইন আছে এতিয়াও, আৰু ইহঁতে পুৰা কালেক্ট কৰি আছে বস্তু যোনবোৰ ইহঁতৰ পৰা আঁতৰি গৈছিলে। আৰু ইফালে আমি ইনফিউৰি যোনটো টিম, মানে টিম নম্বৰ 18 এণ্ড টিম নম্বৰ 22 আৰু টিম নম্বৰ 7ৰ যেতিয়া ফাইট হ'ব আপোনাক দেখাই আছোঁ। 22ৰ চবে TPP লৈ আছে, আৰু টিম নম্বৰ 7 য়ং আহি গ'ল, পুছ কৰি দিছে। বহুত হাৰ্ড 22 মোৰ এডভান্টেজত আছে, মোৰ এনেকুৱা লাগিছে। নাই, ইহঁতৰ 3টাই নক। 3 নম্বৰ 7টোৱে এডভান্টেজত আছে, কাৰণ 3টা নক হৈ আছে। এটা ইহঁতৰ নক হৈ আছে। এইফালে বহুত জেং খেল হৈছে, কাৰণ দেখা পাইছে 2টা টিমৰে এটা নক হৈ আছে, আৰু ইয়ে ফিনিছ কৰি দিলে মাধৱ। 2টা টিমক ফিনিছ কৰি দিলে। বঢ়িয়া বঢ়িয়া বঢ়িয়া, মানে চক কেনেকুৱা ইণ্টাৰেষ্টিং হৈছে খেলখন। টিম নম্বৰ 22 আৰু টিম নম্বৰ 7ৰ গোটেইকেইটাৰ 3টা নক আছে। ইফালে এটা মানুহ জীয়াই আছে, কিন্তু কিছু ৰোমাঞ্চক হৈছে দেই, কিছু ৰোমাঞ্চক হৈছে। এতিয়া আমাৰ 3টা স্কোৱাড বাকী আছে। য়ং গান মানেশ বুমৰাহ, মাধা, অংকুৰ। ইফালে টিম নম্বৰ 18, ইহঁতে এতিয়ালৈকে এটাও কিল লোৱা নাই। ইহঁতি পুৰা ছেফ খেলিছে, মানে কি ক'ম। NSG সুৰজিত প্লাছ ইহঁতৰ 3টা আছে ইনফিউৰি। বহুত ছেফ খেলিছে, কাৰণ আজি কিয় ফাইট লোৱা নাই নাজানো। এনেই মোৰ লগৰে হয়, এনেই বহুত ভাল খেলে। আজি পুৰা শ্ল' খেলিছে। ইফালে 7 নম্বৰ টিম আছে টিং গান, এণ্ড 22 নম্বৰ 2টা আছে এপেক্স পেইন এণ্ড পপকৰ্ন। এইটো ড্ৰপটো কোনো নুলুটিলে, এইটো এনেই থাকি গ'ল চাগে। নাই, ইয়াৰ পৰা লুটিছে, গান লুটিছে। এতিয়া মেইন খেল হ'ব জোনৰ ভিতৰত। এতিয়ালৈকে কোনো নাই। ইফালে 3 নম্বৰ 7 প্লে জোনত মৰি গৈছে বেয়াকে, কি ক'ব। টিম নম্বৰ 7 মৰি গৈছে। 2টা স্কোৱাডে আছে। ইহঁতি কিন্তু জোনৰ ভিতৰত যাবলৈ সাহস এতিয়াও কৰা নাই। জোনৰ ভিতৰত যাবলৈ এতিয়াও সাহস কৰা নাই। ইহঁতি জোনৰ বাহিৰতে চেক কৰি আছে, কোনোবা আছে নেকি তাকে চাবলে, কাৰণ মানুহ বেছি নাই ন। ইহঁতৰ 2টা আছে, ইফালে 3টা আছে। বহুত ৰোমাঞ্চক হ'ব এতিয়া খেলখন, কোন জিকে। কাৰণ এডভান্টেজটো আছে মোৰ মতে টিম নম্বৰ 18ৰ লগত, কাৰণ ইহঁতি 3টা জীয়াই আছে। কিন্তু মানিবলগীয়া কথা, মানে মন কৰিবলগীয়া এইটো যে, মানে টিম নম্বৰ 22 যোনটো এপেক্স পেইন এণ্ড পপকৰ্ন, সিহঁতি 8টা কিল লৈ থৈছে। আপোনালোকে দেখা পাইছে 8টা কিল, কমটি কিল নহয় কিন্তু। গতিকে আমি টিম নম্বৰ 18ৰ ওচৰত যাম এতিয়া। ব'লক টিম নম্বৰ 18ৰ ওচৰত চাওঁ সিহঁতি কেনেকৈ কভাৰ লৈ আছে। সিহঁতি চুপচাপ ৰন হৈ আছে, একদম পুৰা হাফ বনি আছে। পুছ কৰিছে, আহি গৈছে। মোৰ মতে এতিয়া খেল জেং হৈ গ'ল। ইনফিউৰি টিম বহুত আগত আছে।
ওহো পপকৰ্ণ তুমি পপকৰ্ণ মাত্ৰ এটাই আছে পপকৰ্ণ আছে ইফালে খেল হেভি ই যদি নামাৰে আজি এইটো টিম জিকি যাব 20 টিম নম্বৰ জিকি যাব এইটো একদম বেয়া কাম কৰি আছে এইটো সময়ত গ্ৰেনাইট কোনো লাভ নাই কাৰণ অলৰেডি দুটা মৰি গৈছে ই অকলে আছে আৰু এইটো সি ৰিভাইভ চিয়ৰ কৰিব আৰু মোৰ মতে এইটো টিম নম্বৰ 22 এ জিকিব টিম নম্বৰ 22 জিকিব 100% কাৰণ ইফালে সি ৰিভাইভ নাপালে আৰু পুচটো বহুত বেয়া হ'ল ইনষ্টেণ্ট পুচ হ'ল ইফালে ই কভাৰ ল'ব গৈ আছে কাৰণ ইয়াৰ হেল্থটো নাই পপকৰ্ণে কভাৰ ল'ব 6টা কিল হৈ আছে ইফালে এটা কিল হৈ আছে এতিয়া কি হ'ব ৰাইজ কি হ'ব জোনৰ বহুত টাইম আছে খেলটো কি হ'ব এতিয়া লোক আগবাঢ়ো গ্ৰেনেড কৰিছে 18 বঢ়িয়া পজিশ্যন গম পাইছে 22 পপকৰ্ণে বঢ়িয়া গ্ৰেনেড কৰিছে তথাপি ডেমেজ অলপ নিজৰে আহি গৈছে আমি 18 ৰ ওচৰত যাম বেচাৰা ফাৰ্ষ্ট এড ইউজ কৰি আছে বেচাৰা বৰাক কি হ'ব তোমাৰ এই গুলি এনেই মাৰি আছে কিন্তু ঠিক আছে আমি পপকৰ্ণৰ পুচটো চাওঁ পপকৰ্ণে ইতিমধ্যে পুচ কৰি দিছে আৰু এপেক্স পেনে কৈছে মই নাযাওঁ তই যা স্কপ কৰি দিছে জিক হৈ গৈছে আমাৰ পপকৰ্ণৰ এপেক্স পেন যোনটো আমাৰ টিম নম্বৰ 1 হৈছে এতিয়া আপোনালোকে দেখা পাইছে আৰু ইফালে সেকেন্ড নম্বৰ টিমত আহিছে জেক ইনফিউৰি আৰু ইফালে থাৰ্ড হৈছে য়ং গান এণ্ড ফৰ্থ এয়া ফিফথ এয়া ছিক্সথ এয়া ছেভেন্থ এয়া একদম লোৱেষ্ট আছে ইকুৱাপল পৰাক ভাস্কৰ ইকুৱাপৰাক মই এখন স্ক্ৰীনশ্বট মাৰি এয়া আছিলে আমাৰ পাবজি এডভান্স ৰুমৰ আজি এটা একদম ৰোমাঞ্চক মেটচ আৰু এই টিমত জিকিছে আমাৰ এপেক্স টিম যিটো বহুত বঢ়িয়া খেলিলে আৰু ৰাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বহুতেই ভাল পাব চাই কাৰণ এনেকুৱা আজি মই প্ৰথম লাইফত ষ্টাৰ্ট কৰিছোঁ আগে পিছে আৰু কোনো ধৰণৰ এনেকুৱা মই ভিডিঅ' বনোৱা নাছিলোঁ যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ভিডিঅ' চাবৰ কাৰণে গতিকে আজিলৈ বাতৰি ইমানতে শেষ হৈছে ধন্যবাদ